Dear students, in this presentation I am going to discuss the second part of family of teaching model. As I have already discussed about the different models of teaching and explain about inquiry training model and its basic characteristics. Today I am going to discuss another part of this unit, that is elements of inquiry training model বা অনুসন্ধানমূলক প্ৰশিক্ষণাৰ্থীৰ উপাদানসমূহ। অনুসন্ধানমূলক প্ৰশিক্ষণাৰ্থীৰ কেইটামান মূল উপাদান আছে। জে ৰিস্কাৰ্ড ছছমেনে এই উপাদানসমূহক তলত দিয়া ধৰণে আলোচনা কৰিছে। প্ৰথম উপাদানটো হৈছে ইয়াৰ ফোকাছ বা কেন্দ্ৰ। ইয়াৰ মূল কথাখিনি হৈছে যে ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল আচলতে প্ৰাকৃতিকভাৱেই অত্যন্ত কৌতূহলী হয়, তেওঁলোক কিউৰিয়াছ হয়। তেওঁলোকৰ কৌতূহল পূৰণ কৰিবৰ বাবে তেওঁলোকে অনুসন্ধান প্ৰক্ৰিয়াত নিযুক্ত থাকি নিজেই বস্তু বা ঘটনাবোৰ অন্বেষণ আৰু বিশ্লেষণ কৰিব পাৰে। So children are very curious by nature. As we know, they have curiosity, natural curiosity, and for satisfying their curiosity, they may be seen to be engaged in the inquiry process, exploring and analyzing the things or phenomena by themselves. The model aims to improve such inquiry skills of the children through systematic inquiry training. So the basic thing in this model is the main attention or focus is to develop inquiry skills of the children, because children engage themselves in the problem. As they are curious, they try to solve a problem, and for this solution it is emphasized that their inquiry skill or capacity has to be improved or developed. ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো অনুসন্ধানমূলক যিটো ক্ষমতা বা স্কিল, সেইটোৰ বিকাশৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰা হয়। আৰু ইয়াৰ কেইটামান সাধাৰণ উদ্দেশ্য আছে, জেনেৰেল গ'ল। সাম অফ দ্য জেনেৰেল গ'ল অফ ফ'কাছ ইজ টু ডেভেলপ দ্য থিংকিং এবিলিটি অফ দ্য ষ্টুডেণ্টছ। ছাত্ৰ ছাত্ৰীসকলৰ যি চিন্তা কৰা ক্ষমতা তাক বিকশিত কৰি তোলা। টু ইনেবল দেম organize their ideas systematically, তেওঁলোকৰ চিন্তাধাৰাসমূহ প্ৰণালীবদ্ধভাৱে অৰ্গেনাইজ কৰা বা তাৰ কাৰণে সহায় কৰা। টু এনেবল দেম টু হেভ দেয়াৰ ফ্লুৱেঞ্চি ইন থিংকিং এণ্ড স্পিকিং, আৰু টু এনেবল দেম টু এনালাইজ থিংছ চিষ্টেমেটিকেলি। These are the general goals, and this focus has one specific goal, that is the specific goal of this model is to impart training of inquiry skills. ইয়াৰ মূল লক্ষ্যটো হৈছে, বিশেষ লক্ষ্য বা উদ্দেশ্যটো হৈছে কি, ছাত্ৰ ছাত্ৰীসকলক অনুসন্ধানমূলক কৌশলত প্ৰশিক্ষণ প্ৰদান কৰা, অনুসন্ধানমূলক প্ৰশিক্ষণৰ বাবে তেওঁলোকক প্ৰশিক্ষণ দান কৰা। গতিকে এইকেইটা হ'ল ইয়াৰ সাধাৰণ আৰু বিশেষ ধৰণৰ লক্ষ্য। Second element of inquiry training model is syntax. Syntax মানে হৈছে বিন্যাস। আৰু ইনকুৱাৰী ট্ৰেইনিং মডেল বা অনুসন্ধানমূলক প্ৰশিক্ষণাৰ্থীৰ 5টা মূল পৰ্যায় আছে। ইয়াৰ এই বিন্যাস বা সিনটেক্সৰ 5টা ষ্টেজ আছে, পৰ্যায় আছে। সেই ষ্টেজকেইটা হৈছে দ্য ইনিচিয়েল ইনকাউণ্টাৰ উইথ দ্য প্ৰব্লেম, সমস্যাৰ সৈতে প্ৰাথমিক মুখামুখি হোৱা। ছেকেণ্ডটো হৈছে ভেৰিফিকেশ্যন বা সাব্যস্তকৰণ। থাৰ্ডটো হৈছে পৰীক্ষণ বা এক্সপেৰিমেণ্টেশ্যন। ফ'ৰ্থটো হৈছে এক্সপ্লৰেশ্যন ফল'ড বাই এনালাইচিছ অফ ইনকুৱাৰী, ব্যাখ্যাৰ দ্বাৰা অনুসৰণ। আৰু শেষৰটো হৈছে অনুসন্ধান
অনুসন্ধানৰ বিশ্লেষণ গতিকে এই মূল পাঁচটা ইয়াৰ ফেজ আছে মূল পাঁচটা পৰ্যায় আছে So the first phase is initial encounter with the problem সমস্যাৰ সৈতে প্ৰাথমিক মুখামুখি হোৱা This phase is also known as the phase of students confrontation with the problem It requires that the teacher presents the problem situation and explains the procedure of inquiry ইয়াত শিক্ষকজনে কি কৰিব সমস্যাৰ সৈতে চিনাকি কৰি দিব ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত সমস্যাসমূহ দাঙি ধৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব based on their inquiry মানে তেওঁলোকৰ অনুসন্ধানৰ জৰিয়তে The problem may be presented in the form of a puzzle, a riddle or a magic or a trick আৰু সমস্যাসমূহ বিভিন্ন ধৰণৰ শিক্ষকজনে বিভিন্ন ধৰণে উপস্থাপন কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে তাৰ সমাধান সূত্ৰ উলিয়াবলৈ যত্ন কৰিব The inquiry starts with simple questions leading to yes or no type of answers আৰু এই সমস্যাৰ যিবিলাক সমাধান ওলাব সেইবোৰ সাধাৰণতে yes বা no টাইপৰ হয় বা নহয় টাইপৰ উত্তৰৰ জৰিয়তে উলিয়াবলৈ যত্ন কৰা হয় দ্বিতীয়টো হৈছে verification মানে হৈছে the verification implies collection of data It refers to the process whereby students collect information about the problem or events they experience যিটো সমস্যা তেওঁলোকে সন্মুখীন হয় সেই সমস্যাৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে তথ্য আহৰণ কৰিব লাগে They verify the nature of objects and conditions they also verify the causes of the occurrence of the problem সমস্যাটো কিয় উদ্ভৱ হৈছে তাৰ কাৰণসমূহ তেওঁলোকে অনুসন্ধান কৰিবলৈ সক্ষম হয় বা কৰিব লাগে And on the basis of this verification or collection of data, they form certain hypotheses about the problem. আৰু সমস্যাটোৰ ওপৰত তেওঁলোকে কিছুমান সমাধান সূত্ৰ তেওঁলোকে উলিয়ায় বা টেন্টেটিভ সলিউশন আনুমানিক কিছুমান সমাধান তেওঁলোকে উলিয়াবলৈ যত্ন কৰে তৃতীয়তে এক্সপেৰিমেণ্টেশ্যনটো হৈছে থাৰ্ড ফেজ It is the phase of inquiry model with a view to develop more effective strategies. ইয়াত অতি কাৰ্যকৰী কিছুমান কৌশল তেওঁলোকে বিকশিত কৰে The teacher encourages the students to put questions are classified. Finally, students are in a position to solve the problem by isolating relevant variables and testing their hypothesis. Experimentation মানে হৈছে পৰীক্ষণ কৰা তেওঁলোকে যি হাইপোথিসিস বা আনুমানিক সমাধান কৰিব বিচাৰে সেই সমাধান কিমান দূৰ কাৰ্যকৰী হ'ব সেইখিনি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব লাগে তাৰ পিছত নেক্সট ষ্টেজটো হৈছে এনালাইসিস কৰিব লাগে তেওঁলোকে এণ্ড এনালাইসিস পৰ্যায়টোত হৈছে At this phase, the students analyze their pattern of inquiry. They may determine the questions which may direct the inquiry more smoothly and effectively. গতিকে এইকেইটা হৈছে দ্বিতীয় যিটো ষ্টেজ সিনটেক্স বা বিন্যাসৰ মূল পৰ্যায় থাৰ্ডলি তৃতীয় যিটো ফেজ সেইটো হৈছে প্ৰিন্সিপল অফ ৰিয়েকশ্যন বা প্ৰতিক্ৰিয়াৰ নীতি The particular and unique rules of thumb for responding and reacting to the situations in the inquiry training process may be summed up as under it has some phases এই ষ্টেজটোৰ কেইটামান ফেজ আছে প্ৰিন্সিপল অফ ৰিয়েকশ্যন বা প্ৰতিক্ৰিয়াৰ নীতিৰ প্ৰথমটো হৈছে ফ্ৰেমিং কুৱেশ্যনছ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰথম কামটো হ'ব হয় বা নহয় হিচাপে প্ৰশ্নবোৰ প্ৰস্তুত কৰা ফাৰ্ষ্ট তেওঁলোকে কুৱেশ্যনবিলাক ফ্ৰেম কৰিব লাগিব দ্বিতীয়তে ৰিফ্ৰেমিং কুৱেশ্যনছ
শিক্ষাৰ্থীৰ দ্বাৰা যিবিলাক অবৈধ প্ৰশ্ন সেইবোৰ পুনৰ প্ৰস্তুত কৰিব লাগিব ইনভ্যালিড কোৱেশ্চনছ দে হ্যাভ টু ৰিফ্ৰেম পইণ্টিং আউট ইৰেলেভেণ্ট ষ্টেটমেণ্টছ অপ্ৰাসংগিক বক্তব্যসমূহ তুলি ধৰিব লাগে যিবিলাক ইৰেলেভেণ্ট কোৱেশ্চন থাকে ষ্টেটমেণ্টছ থাকে সেইবোৰ তেওঁলোকে তুলি ধৰিব লাগে অনুসন্ধান প্ৰক্ৰিয়াৰ ভাষ্য লেংগুৱেজ অফ দ্য ইনকুৱাৰী প্ৰচেছ the language of the inquiry process is used they have to verify the students are asked to stick to language of their inquiry process তাৰপিছত neither approve nor rejection of the hypothesis পূৰ্বানুমানৰ যেটো অনুমোদন বা প্ৰত্যাখ্যান কোনোটোৱে নহয় এই ষ্টেজত যেটো হাইপোথিসিস লোৱা হৈছিল হেতু acceptance or rejection কোনোটোৱে নহয় then make clear statements by the students শিক্ষাৰ্থীসকলৰ দ্বাৰা স্পষ্ট বিৱৰণ প্ৰদান আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা পৰস্পৰ কাৰ্যক উৎসাহিতকৰণ encouraging interaction among the students এইকেইটা হৈছে প্ৰতিক্ৰিয়াৰ নীতি চতুৰ্থতে social system বা সামাজিক ব্যৱস্থা it is a highly structured system yet the social resources may be used for the inquiry যদিও এটো অত্যন্ত উচ্চস্তৰীয় ব্যৱস্থা বা গাঁথনি সম্বন্ধীয় ব্যৱস্থা তথাপিও সামাজিক সংস্থানবোৰ অনুসন্ধানৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় to start with the teacher structures the pattern of inquiry he controls all the activities and presents the inquiry next is a support system it is mainly confronting the material and the resource material related with the problem the teacher has to provide maximum support to the learners to encounter to the problem in the form of material technical understanding of the intellectual process and strategies গতিকে এইখিনি ইয়াৰ মূল কাম হৈছে কি সমস্যাৰ সৈতে জড়িত উপাদান আৰু সংস্থানীয় উপাদানসমূহ শিক্ষকসকলে সমস্যাৰ সন্মুখীন হ'বলৈ শিক্ষাৰ্থীসকলক সহায়তা প্ৰদান কৰিব লাগে আৰু sixth element is application বা প্ৰয়োগকৰণ inquiry training model was developed for training in natural sciences though it was basically developed to use in natural sciences but now it is applied in all subject areas কিন্তু বৰ্তমানে আটাইবোৰ বিষয়তে প্ৰয়োগ কৰা হয় any event or topic from a curriculum area which can be converted into a problem situation or puzzle can be selected for inquiry training গতিকে যিকোনো বিষয় বা ঘটনা যাক কোনো এক সমস্যা বা বিমূৰ্ণলৈ ৰূপান্তৰ কৰিব পাৰি সেইবোৰক অনুসন্ধানমূলক প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰিব পাৰি ই শিক্ষকসকলৰ মাজত সৃজনীশীলতা বিকাশত সহায় কৰে it helps to develop creativity among children and instructional nurturing effect ইয়াৰ পিছৰ যেটো এলিমেন্ট এটো হৈছে নিৰ্দেশনাত্মক শিক্ষণীয় ফলাফল the model promotes the school skills such as observing collecting and organizing data formulating and testing hypothesis and finally developing explanation এই আৰ্হিটোৱে কি কৰে পৰ্যবেক্ষণ তথ্য সংগ্ৰহ আৰু সংগঠিত কৰা পূৰ্বানুমানসমূহ তৈয়াৰ কৰা আৰু পৰীক্ষা কৰা আৰু অৱশেষত ব্যাখ্যা বিকাশৰ দৰে দক্ষতাৰ বিকাশত সহায় কৰে এই কেটা হৈছে মূল ইয়াৰ এলিমেন্ট এতিয়া আমি we will discuss some of the advantages of inquiry training model what are the merits of inquiry training model অনুসন্ধানমূলক আৰ্হিৰ কিছুমান সুবিধা আছে সেই সুবিধাসমূহ হৈছে এনে ধৰণৰ ট্ৰেইনিং ইন ইনকুৱাৰী এই মডেলটোৱে কি কৰে এই আৰ্হিটোৱে অনুসন্ধানমূলক কাৰ্যত প্ৰশিক্ষণ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ বিষয় বা সমস্যা এটা অনুসন্ধান কৰিব লাগে সাইন্টিফিক্যালি ইনকুৱাৰী কৰিব লাগে সেই বস্তুটোত এই মডেলটোৱে সহায় কৰে সেকেন্ডটো হৈছে ডেভেলপমেন্ট অফ থিংকিং এণ্ড ৰিজনিং চিন্তা আৰু যুক্তিৰ বিকাশ সাধন কৰে it develops thinking and reasoning capacity of the students thirdly training in questioning
the inquiry training model gives a lot of training of putting questions যে প্ৰশ্ন কেনেকৈ সুধিব লাগে সেই প্ৰশ্ন সোধাৰ ক্ষেত্ৰত ই সহায় কৰে বা ট্ৰেইনিং বা প্ৰশিক্ষণ প্ৰদান কৰে দেন আনাদাৰ মেৰিট ইজ ডেভেলপমেণ্ট অফ ইমাজিনেশ্যন ছাত্ৰ ছাত্ৰীসকলৰ কল্পনা শক্তি বিকশিত কৰি তোলে ইট হেল্পছ ইন ডেভেলপিং ইমাজিনেশ্যন অফ দ্য ষ্টুডেণ্টছ ডেভেলপমেণ্ট অফ এটিটিউডছ এণ্ড ভেলুজ ছাত্ৰ ছাত্ৰীসকলৰ যি ভেলু মূল্যবোধ আৰু মনোভাৱ সেয়া বিকশিত কৰাত এই আৰ্হিটোৱে সহায় কৰে প্ৰমোশ্যন অফ লাৰ্ণিং শিক্ষণত সহায় কৰে ই ছাত্ৰ ছাত্ৰীসকলক নিজৰ সমস্যাবিলাক সমাধান কৰি শিক্ষা লাভ কৰাত সহায় কৰে দেন সমস্যা সমাধানত সহায় কৰে ইট হেল্পছ ইন ছলভিং প্ৰব্লেম আৰু সহযোগিতাৰ বিকাশ সাধন কৰে ডেভেলপছ কোঅপাৰেশ্যন while they are inquiring as a group they learn how to cooperate each other communication continuous attention অবিরত আগ্রহ it develops continuous attention among the learners so these are some merits and it has some limitation also disadvantage also এই মডেলটোৰ কেইটামান অসুবিধা আছে বা লিমিটেশন আছে তাৰ দুটা মূল অসুবিধা হৈছে এটা হৈছে absent mindedness অমনোযোগিতা students are often it is seen when one or two students are putting questions on the problem some other students may become absent minded যেতিয়া এজন বা দুজন ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সুধে বা সমস্যাটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে আন ছাত্ৰ ছাত্ৰীসকলক সাধাৰণতে অমনোযোগী হৈ থকা দেখা যায় when the teacher gives the students opportunity to discuss with each other some students may indulge in discussing personal matters যেতিয়া শিক্ষকে দুই এজন ছাত্ৰ ছাত্ৰীক আলোচনাৰ ক্ষেত্ৰত তেওঁলোকক নিয়োগ কৰে আন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ব্যক্তিগত বিষয়সমূহ আলোচনা কৰি থকা আমি দেখিবলৈ পাওঁ ডিফিকাল্টি ইন হ্যান্ডলিং দিস ইজ আনাদাৰ প্ৰবলেম পৰিচালনাৰ ক্ষেত্ৰত কিছু অসুবিধা আহে The teacher who do not have adequate imagination and other intellectual skills may not be able to handle his teaching model properly. যিজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কন্ট্ৰোল কৰিব নোৱাৰে তেওঁলোকে এই ক্ষেত্ৰত কিছু পৰিচালনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় The model may not work well in the hands of average teachers সাধাৰণ শিক্ষকৰ হাতত এই মডেলটোৱে কাৰ্যকৰীভাৱে কাম নকৰিব পাৰে Therefore in conclusion we can say when the model is used in the classroom the teacher may ask two students to act as recorders cum coordinators they may go on recording the interaction between the teacher and the students if convenient tape recorder may be used this record will help present everybody there to analyze things rightly and reach some definite conclusions যে ছাত্ৰ ছাত্ৰীসকলক দুজনক নিয়োগ কৰিব লাগে যাতে তেওঁলোকে বাণীবদ্ধ কৰি ৰাখে আৰু পিছত সেইখিনি শুনি পেলাই তেওঁলোকে যাতে তাক উন্নতি সাধন কৰিব পাৰে তাত বা থকা সমস্যাসমূহ তেওঁলোকে সমাধান কৰিব পাৰে গতিকে এইখিনি আছিল ইনকুৱাৰী ট্ৰেইনিং মডেলৰ বিষয়ে থুলমূলকৈ